কোকৰাঝাৰৰ যি মেনেজাৰ প্ৰীতম দে ৰয় তেখেতে মানে এই ডমিনছৰ যি আমাৰ এই কোকৰাঝাৰ অঞ্চলৰ ল'ৰাবিলাক কাম কৰে সেই ল'ৰাবিলাকক গালি দিছিলে কিন্তু তেওঁ এটা মানে আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড দি মানে গালি দিছে গালিটো হৈছে যে মানে বড়োসকলৰ বোলে মানে নিজৰ যে লেট্ৰিন সেই লেট্ৰিনৰ থাকিব নোৱাৰা বড়োসকল বোলে চাইনাৰ পৰা অহা চাইনিজ আৰু বড়োসকলৰ বোলে ভূটানৰ পৰা অহা ভূটানিজ বোলে তেওঁ ইয়াত অভিযোগ আনিছে আৰু তেখেতে যে হোৱাটছআপত আমাৰ যিবোৰ ইয়াত ল'ৰাবিলাক ছোৱালীবিলাক ইয়াত কাম কৰে সেই ল'ৰা ছোৱালীবিলাকক কাইলৈ মানে তেওঁ এটা ইনিচিয়েটিভ ল'ব বোলে যে এই বড়োলেণ্ড অঞ্চলৰ যি ছোৱালীবিলাক আছে তেখেতসকলক এটা প্ৰষ্টিটিউট লেভেলত তেখেতে মানে হস্তক্ষেপ কৰিব বুলি তেখেতে মানে ইয়াত হোৱাটছআপত লিখিছে আৰু তেখেতৰ যি মানে হোৱাটছআপত লিখা সেই লিখাবিলাক চাইলে মানে তেখেতে কৈছে যে মানে বড়োসকল আদিবাসী নিচিনা বড়োসকল চাইনিজ নিচিনা বুলি কৈছে হয় আমি আদিবাসী নিচিনাও হ'ব পাৰে হয় আমি চাইনিজ নিচিনাও হ'ব পাৰে কিন্তু আমাৰ মনটো আমাৰ বড়ো আৰু আমি ইণ্ডিয়ান এজন আমি ভাৰতীয় নাগৰিক হয় আমি ভাৰতক ভাল পাওঁ আৰু তেখেতে কৈছে আমাক আদিবাসী নিচিনা বুলি কৈছে তেখেতে নাজানা নেকি যে ভাৰতত যে মানে প্ৰথম উইমেন যে মানে যে ভাৰতৰ ৰাষ্ট্ৰপতি তেখেতে মানে দ্ৰৌপদী মুৰ্মু মেডামে মানে এজন আদিবাসী মানে সংস্থাপনৰ পৰা আহা তো তেখেতে নাজানা নেকি যে ভাৰতৰ যে নাগৰিকে আদিবাসীও আছে বড়ো আছে বেংগলীও আছে তেখেতে নাজানা নেকি তো তেখেতে মানে এটা মানে পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰিছে যে এই বিটিআৰ অঞ্চলত কোকৰাঝাৰ অঞ্চলত যে আমি আদিবাসী বেংগলী বড়ো যিকোনো জাতি জনগোষ্ঠীৰ মাজত আমি যে মিলা প্ৰীতি শান্তিভাৱে আমি ইয়াত সংসাৰ খাই আছে সেই মানে এনভাইৰনমেণ্টটো তেখেতে মানে ইয়াত বেয়া পৰিস্থিতি কৰিবৰ কাৰণে তেখেতে মানে পৰিৱেশটো আনিবৰ কাৰণে চেষ্টা কৰিছে আমি জানো তেখেতে মানে আমাৰ এই অঞ্চলত নহয় কোকৰাঝাৰ নহয় বড়োলেণ্ডত নহয় অসমত নহয় তেখেতে কলকাতাৰ পৰা আহি পেলাই এই কোকৰাঝাৰ অঞ্চলত কোকৰাঝাৰ ডমিনছৰ মেনেজাৰ হ'বৰ কাৰণে আহিছে তো তেখেতে যদি ডমিনছৰ মেনেজাৰ হ'বৰ কাৰণে আহিছে কোকৰাঝাৰৰ তো কোকৰাঝাৰৰ কাৰণে কাম কৰিব লাগিব কোকৰাঝাৰৰ যে মিলা প্ৰীতি এইটো জানিব লাগিব কোকৰাঝাৰৰ যে আদিবাসী কি কৰে এইটো জানিব লাগিব কোকৰাঝাৰ বড়োসকলে কি কৰিব এইটো তেখেতে জানিব লাগিব কাৰণটো হ'ল কিয়নো ইহঁতে এইখন কোকৰাঝাৰৰ আহি পেলাই বড়োসকলৰ পৰাই মানে ইয়াত খাই দাই পইচা লুটি লৈ গৈ আছে আমাৰ আদিবাসীসকলৰ পৰাই ইয়াত মানে খুৱাই পেলাই নিজে ইয়াত মানে আহিব লগা হৈছে আহি পেলাই তেখেতে মানে নিজকে মানে সংস্থাপন কৰিবৰ কাৰণে আহিছে তেখেতে নাজানে নেকি ক'ত আহি পেলাই এই মানে ইয়াতে দোকানত মেনেজাৰ হ'বৰ কাৰণে আহিছে তো আমি খুব দুখ লাগিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিভিন্ন ঠাইৰ পৰা আহি পেলাই ইয়াৰ মানে দুখ লাগিছে কিয়নো ইয়াত ছাত্ৰসকলে মানে ইয়াত পাৰ্ট টাইম জব কৰিছিলে ডমিনছৰ অনলাইন ডেলিভাৰী বয় হিচাপে তেখেতসকলক যদি গালি দিয়ে আমিও এফচু হিচাপে খুব দুখ পাইছোঁ ছাত্ৰৰ কাৰণে কিয়নো আমি কাম কৰোঁ ছাত্ৰৰ কাৰণে আমি গোটেইবিলাক কাম কৰোঁ তাৰ কাৰণে ছাত্ৰক তেখেতে যিহেতু কৈছে তাৰ কাৰণে বহুত দুখ পাইছে আৰু আমি এইটো আইনগতভাৱে তেখেতৰ ওপৰত আমি এফআইআৰ ৰুজু কৰিম আজি কোকৰাঝাৰ পুলিচ থানাত এফআইআৰ কৰি পেলাই পুলিচক আমি জনাম আৰু অসম পুলিচক আমি অনুৰোধ কৰিম তেখেতৰ ওপৰত অতি শীঘ্ৰে যাতে আইনগতভাৱে এটা নহয় এটা শাস্তিটো দিব লাগিব আমি এইটো অনুৰোধ কৰিছোঁ আৰু আমি বিচাৰিছোঁ এই অঞ্চলত যাতে আহি থকা সময়ত যাতে শান্তি পৰিৱেশে থাকক আমি বাঙালী আৰু বড়োৰ লগত আমি মিলিজুলি থাকিম বড়ো আৰু মুছলমানৰ লগত আমি মিলিজুলি থাকিম বড়ো আৰু আদিবাসীৰ লগত আমি মিলিজুলি থাকোঁ কিয়নো আমি এই অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে ইয়াত মানে সংসাৰ খাই আছে এইটো যাতে শান্তি পৰিৱেশে থাকে কিয়নো সেই যে প্ৰীতম দে ৰয় তেখেতে এই কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলটো অশান্তিৰ ৰূপ আনিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে তেখেতৰ হোৱাটছআপৰ মেছেজৰ যোগেদি আমি গম পাওঁ